আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব, গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিব। এতিয়া যিসকলে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰিছে, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে আৰু দুদিনৰ পিছতে অসম আৰক্ষীৰ ৫,০০০ নতুন পদ মুকলি হ'ব। আজি অসম আৰক্ষীৰ যি নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান আছিল, সেই বিতৰণ অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ নিজে উপস্থিত আছিল আৰু CM ছাৰে যি ভাষণ ৰাখিছিল, সেই ভাষণৰ মাজতে CM ছাৰে ঘোষণা কৰিছে অসম আৰক্ষীত ৫,০০০ নতুন পদ মুকলি হ'ব আৰু আপোনালোকৰ দুদিনৰ পিছতে নতুন এডভাৰটাইজমেণ্ট আহি যাব। গতিকে আপোনালোকৰ বহুত এটা ভাল খবৰ, অসম আৰক্ষীত ৫,০০০ নতুন পদ মুকলি হ'ব আৰু দুদিনৰ পিছতে এডভাৰটাইজমেণ্ট মুকলি হ'ব। আপোনালোকৰ যি বহুদিনীয়া অপেক্ষা আছিল, সেই অপেক্ষা অন্ত পৰিবলৈ মাত্ৰ মাজত 2টা দিন বাকী আছে। গতিকে আপুনি যদি যোৱাবাৰ অলপমানৰ বাবে ৰৈ গৈছিল, তেন্তে আপুনি এতিয়া আৰু ভালদৰে নিজক সাজু কৰক। আৰু যিসকলে নতুনকৈ অসম আৰক্ষী ইণ্টাৰভিউ দিম বুলি ভাবি আছে, তেওঁলোকেও এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। কাৰণ আজিকালি কম্পিটিশ্যন বহুত বেছি। আপোনালোকে নেভাবিব যে ৫,০০০ পদ মুকলি হ'লে ইমান বেছি কম্পিটিশ্যন নহ'ব, কিন্তু আপোনালোকৰ ৫,০০০ পদ হেঁপাচি শেষত এটা জালুক। কাৰণ আপোনালোকৰ যদিহে ৫,০০০ পদ মুকলি হয়, তাত আপোনালোকৰ মিনিমাম ৫ লাখ কেণ্ডিডেট এপ্লাই কৰিব। সেই ৫ লাখ কেণ্ডিডেটৰ ভিতৰত মাত্ৰ ৫,০০০ জনে চাকৰি পাব। গতিকে আপোনালোকে সেই ৫,০০০ জনৰ ভিতৰত এজন হ'বলৈ কিমান বেছি কষ্ট কৰিব লাগিব আপুনি নিজে ভাবি চাওক। গতিকে আপুনি যদি অসম আৰক্ষী এটা চাকৰি ল'ম বুলি ভাবিছে, তেন্তে আপুনি আজিৰ পৰা ভালদৰে ৰানিং, লং জাম্পৰ প্ৰেক্টিচ কৰি থাকক, লগতে ল'ৰাসকলে চিনাবৰো প্ৰেক্টিচ কৰি থাকক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকে ফিজিকেল টেষ্টত যিমান গুৰুত্ব দিব, লগতে ৰিটেন টেষ্টৰ বাবে সমানে গুৰুত্ব দিয়ক। কাৰণ আজিকালি ফিজিকেল টেষ্টত যিমান কম্পিটিশ্যন হয়, ৰিটেন টেষ্টতো সমানে কম্পিটিশ্যন হয়। আপুনি যদি ফিজিকেলৰ এটা ভাল মাৰ্ক পায় বা ৰিটেনত যদি কমি যায়, তেন্তে আপুনি ফাইনেল চিলেকশ্যন নাপায়। এতিয়া বহুতো ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত তেনেকুৱা হৈছে, তেওঁলোকে ৰিটেন টেষ্টত পঢ়াৰ সুবিধা পাইছে, কিন্তু ৰিটেনত অলপমান কমি যোৱাৰ বাবে তেওঁলোকে ফাইনেল চিলেকশ্যন নাপায়। এতিয়া যিসকলে যোৱাবাৰ অলপমানৰ বাবে ৰৈ গৈছে, আপোনালোকৰ মনত যিটো দুখ আছে, সেই দুখটো আপোনালোকে সুখত পৰিণত কৰিব পাৰিব, যদিহে আপোনালোকে আজিৰ পৰা আকৌ নতুনকৈ ভালদৰে আৰম্ভ কৰে। গতিকে আপোনালোকৰ CM ছাৰে নিজে ঘোষণা কৰিছে যে অসম আৰক্ষীত ৫,০০০ পদ মুকলি হ'ব। আপোনালোকে নিশ্চিন্ত মনে থাকক, দুদিনৰ পিছত এডভাৰটাইজমেণ্ট আহি যাব। মাত্ৰ আপুনি নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ। আৰু আজি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলো আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব, গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে। আজি গ'ল, কালি গ'ল, পৰহি দিনাখন আমি আকৌ ৫,০০০ পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম।